সমাগত দুৰ্গা পূজা সমিতিসমূহৰ বাঢ়িছে ব্যস্ততা। আটক ধুনীয়াকৈ সজাই তোলা হৈছে পূজাৰ মণ্ডপসমূহ। নগাঁও বেংগলী সন্মিলনৰ দুৰ্গা পূজাৰ প্ৰস্তুতি। কামটো কলকাতাৰ আমাৰ নয়ন মেটা বুলি মানুহজনৰ দ্বাৰাই হৈছে আৰু ইয়াত থলুৱা মানুহ ইয়াত জড়িত হৈ আছে। আমাৰ নগাঁও বেংগলী সন্মিলনীৰ তৰফৰ পৰা এই 131তম দুৰ্গোৎসৱ আমি এইবাৰ পাতিছোঁ আৰু আপোনাৰ প্ৰায় 90% কাম সম্পূৰ্ণ হৈ গ'ল আৰু 10%হে বাকী আছে। আৰু কি উদ্দেশ্য আছিলে যে আপোনালোকে সাগৰৰ তুলিখন দেখুৱাব বিচাৰিছে এবাৰ কিমান মান সমাগম হ'ব বুলি আপোনালোকে আশা কৰিছে? আমি লাখৰ ওপৰত আমি ইয়াত সমাগম হ'ব বুলি আমি আশা ৰাখিছোঁ। যোৱাবাৰ কি বনাইছিলে? যোৱাবাৰ আমি ৰাখিছোঁ মুক্ত বিহংগ, মানে চৰাই মুক্ত বিহংগভাৱে বিচৰণ কৰিব পাৰে, তেওঁলোকক মানে বন্দী কৰি ৰাখিব নালাগে, সেইটো আমি এটা থিম লৈছিলোঁ। আমি এইবাৰ লৈছোঁ যেনেকৈ সাগৰ তলিখন প্ৰদূষণমুক্ত আমি কৰিব লাগে আৰু এই প্ৰদূষণমুক্ত কৰিলেহে আমি আমাৰ জীৱ জন্তু যিবিলাক আছে তেওঁলোকে মুক্তভাৱে তাত বিচৰণ কৰিব পাৰিব। এতিয়া কথা হ'ল লগতে নিৰ্মাণ মূৰ্তি বনাই আছে। হয়, কিমান দিন কৰিছে বা ইয়াত থলুৱা তাত কাৰিকৰ আছে নেকি? ইয়াতো আমাৰ যিয়ে আমি মৃৎশিল্পী আছে তেখেতৰ লগত আমাৰ থলুৱা ব্যক্তিসকলেও আমাৰ সহযোগত কৰোৱা হৈছে। তেখেতসকলেও আমাৰ মৃৎশিল্পীৰ লগত সহযোগ কৰিছে আৰু গোটেইখিনি আমি তেওঁলোকৰ সহযোগ লৈ পেলাই আমি কাম কৰি আছোঁ।